মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে চতুৰ্থ শ্ৰেণীৰ ষষ্ঠ অধ্যায় পাঠটিৰ মানচিত্ৰৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। তেন্তে ব'লা প্ৰশ্ন উত্তৰসমূহৰ মাজলৈ যাওঁ। প্ৰথম প্ৰশ্নটো হৈছে মানচিত্ৰ কাক বোলে? উত্তৰটো তোমালোকে লিখিবা, আমাৰ পৃথিৱীৰ উপৰিভাগৰ যিকোনো অংশৰ পাহাৰ, পৰ্বত, নদ, নদী, গাঁও, নগৰ, সাগৰ, মহাসাগৰ আদি কথাসমূহ একেলগে চাবলৈ এখন সমান কাগজত জোখ মাপ কৰি যি চিত্ৰ অংকন কৰা হয় তাকেই মানচিত্ৰ বোলে। ২ নম্বৰ প্ৰশ্নটো, সাধাৰণ মানচিত্ৰ কি? উত্তৰ লিখিবা, যি মানচিত্ৰত পাহাৰ, পৰ্বত, নদ, নদী, সাগৰ, মহাসাগৰ আদি প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা বস্তুবোৰৰ লগতে মানুহে সৃষ্টি কৰা গাঁও, নগৰ, জিলা, ৰাজ্য, কল কাৰখানা আদি দেখুওৱা হয় তাক সাধাৰণ মানচিত্ৰ বোলে। তাৰ পাছৰ প্ৰশ্নটো হৈছে বিষয়ভিত্তিক মানচিত্ৰ কাক বোলে? যি মানচিত্ৰত ৰাজ্য নাইবা দেশ এখনত কিমান জনসংখ্যা আছে, যাতায়াত ব্যৱস্থা কেনেকুৱা, জলবায়ু কেনেকুৱা আদি দুই এটা কথা অৰ্থাৎ বিষয় বিশেষভাৱে দেখুওৱা হয় তাকেই বিষয়ভিত্তিক মানচিত্ৰ বোলে। তাৰ পাছৰ প্ৰশ্নটো হৈছে বিশেষ মানচিত্ৰ কাক বোলে? আমাৰ দৰে শিশুসকলৰ বাবে নতুনকৈ মানচিত্ৰ অংকন কৰিবলৈ শিকা লোকৰ বাবে অন্ধ লোকসকলৰ বাবে কিছুমান মানচিত্ৰ বিশেষভাৱে অংকন কৰা হয় তাকে বিশেষ মানচিত্ৰ বোলে। তাৰ পাছৰ প্ৰশ্নটো হৈছে মানচিত্ৰত দেখুৱাব বিচৰা তথ্য অৰ্থাৎ বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কি ধৰণৰ মানচিত্ৰ অংকন কৰা হয়? উত্তৰটো লিখিবা, বিষয়বস্তুৰ ওপৰত নিৰ্ভৰ কৰি ৩ ধৰণৰ মানচিত্ৰ অংকন কৰিব পাৰি। সেয়া হ'ল সাধাৰণ মানচিত্ৰ, বিষয়ভিত্তিক মানচিত্ৰ, বিশেষ মানচিত্ৰ। তাৰ পিছৰটো হৈছে মানচিত্ৰ অংকন কৰাৰ উদ্দেশ্য অনুসৰি মানচিত্ৰসমূহক কি ভাগত ভাগ কৰা হয়? মানচিত্ৰ অংকন কৰাৰ উদ্দেশ্য অনুসৰি মানচিত্ৰসমূহক প্ৰাকৃতিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ভূতাত্ত্বিক মানচিত্ৰ আদি ভাগত ভাগ কৰা হয়। তাৰ পাছৰ প্ৰশ্নটো হৈছে মাপনি কাক বোলে? মানচিত্ৰ অংকন কৰাৰ বাবে মাপনি কিয় ব্যৱহাৰ কৰা হয়? তোমালোকে উত্তৰটো লিখিবা, যি অনুপাতত অৰ্থাৎ হিচাপত পৃথিৱীৰ উপৰিভাগৰ আচল দূৰত্ব মানচিত্ৰত কম অৰ্থাৎ চুটি কৰি লোৱা হয় তাকেই মাপনি বোলে। তাৰ পিছৰটো উত্তৰটো তোমালোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, মাপনিৰ সহায়ত আমাৰ পৃথিৱী আৰু ইয়াৰ যিকোনো অংশ এটাক গণিতৰ হিচাপত প্ৰয়োজনমতে সৰু কৰি দেখুৱাব পাৰি। সেয়ে মাপনিৰ ব্যৱহাৰ কৰা হয়। তাৰ পিছৰ প্ৰশ্নটো হৈছে মানচিত্ৰ অংকন কৰাৰ বাবে কিছুমান চিহ্ন কিয় ব্যৱহাৰ কৰা হয়? এনে চিহ্নবোৰৰ দ্বাৰা কি কথা বুজাব পাৰি লিখা। উত্তৰটো লিখিবা, সকলো ধৰণৰ মানচিত্ৰতে পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা বস্তুবোৰ দেখুৱাবলৈ কিছুমান চিহ্ন ব্যৱহাৰ কৰা হয়। এই ধৰণে মানচিত্ৰ অংকন কৰাৰ বাবে কিছুমান চিহ্ন কিয় ব্যৱহাৰ কৰা হয় এইটো লিখিব পাৰা। তাৰ পিছৰটো তোমালোকে পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, এনে চিহ্নবোৰৰ দ্বাৰা ৰাজ্য, দেশ, জিলাৰ সীমা, ৰাজ্য আৰু দেশৰ ৰাজধানী, প্ৰধান ঠাইসমূহ ক'ত অৱস্থিত, ৰাস্তা ঘাট, ৰেল লাইন আদিৰ কথা বুজাব পাৰি। নেক্সট কুৱেশ্যনটো দিছে মানচিত্ৰ অধ্যয়ন কৰিলে উপকৃত হ'ব পৰা যিকোনো 5টা কথা লিখা। তোমালোকে লিখিবা, মানচিত্ৰ অধ্যয়ন কৰি এখন ঠাইৰ প্ৰাকৃতিক, ৰাজনৈতিক আৰু কল কাৰখানা, খেতি-বাতি, জনসংখ্যা আদি কথাসমূহৰ জ্ঞান লাভ কৰিব পাৰি। ছেকেণ্ড পইণ্টটো লিখিবা, মানচিত্ৰ অধ্যয়ন কৰিলে আমাৰ পৃথিৱীখনৰ উপৰিভাগ, ভূগৰ্ভত হৈ থকা বিভিন্ন পৰিৱৰ্তনবোৰৰ কথা জানিব পাৰি। নেক্সট লিখিবা, নতুন ঠাইলৈ ভ্ৰমণ কৰিবলৈ গ'লে মানচিত্ৰ চাই সেই ঠাইখনৰ ৰাস্তা ঘাট, যাতায়াত ব্যৱস্থা, চাবলগীয়া বস্তু আদিৰ বিষয়ে সঠিকভাৱে জানিব পাৰি। নেক্সট তোমালোকে লিখিবা, মানচিত্ৰ অধ্যয়ন কৰি কোনবোৰ ৰাজ্য আৰু দেশ কি বিষয়ত উন্নত নে অনুন্নত সেই কথাও জানিব পাৰি। আৰু নেক্সট পইণ্টটো লিখিবা,
মানচিত্ৰ অধ্যয়ন কৰি দেশ মহাদেশবোৰ ক'ত অৱস্থিত সেইবোৰৰ সীমা পৃথিৱীৰ বিভিন্ন ঠাইৰ অৱস্থিতি ঠাইবোৰৰ মাজৰ দূৰত্ব কিমান আদি কথা জনা যায়। তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।